লগৰে আমুকে তামুকে পৰিয়ালে সেইবিলাকে শাস্তি দি থাকিব। কি কৰিবি ৰে ভাই, উপায় নাই, দুনিয়াটোত চলিবতো লাগিব কিবা এটা কৰি গেলা। এই যে আৰ্মি কেম্পত ঘূৰি আছোঁ, কাম কৰি আছোঁ, কিবা এটা কৰি আছোঁ, ইহঁতে গেলা 70,000 1 লাখ 1.5 লাখ টকা দৰমহা খাই আছে। বিন্দাছ পাই আছে। আর আমি সেট কেলা টকা 15,000 ঘটিবলৈ গেলে ইমান টাইম লাগে। অঁ, এক মাহৰ মূৰতে গেলা টকা 15,000 দেখিব পাওঁৱে নাই সেইটো গ্যাৰাণ্টি নাই। এইটো চিন্তা হৈ গ'ল। 15,000 মানে আপুনি কেলা আজি বোলে একো নাই খাবলৈ, এই টকা 4,000 মালিককে মাথা মাৰো, বেলেগকতো আপুনি মাথা মাৰিব নোৱাৰে, কিন্তু আপোনাকতো বেলেগে মাথা মাৰিব আকৌ। অ' আজি আমুক এটা লগৰ এটা পালে, সেই খেলা কিবা এটা কৰ না বে, খেলা 1 টকা পইচা নাই। আজি ভিক্ষাৰী এটা পালে, দাদা 20 টকা এটা দিয়ক, খেলা সেইটো বোলে 20 টকা গ'ল। তেনেকৈ গেলা বহুত পইচা গুচি যায়। সেই 20 টকা বিচাৰোঁতে গেলা আকৌ গেলা হাবা যাব লাগি যাচ্ছে। আৰু আপোনাৰ কিবা এটা আকৌ বিপদ হ'লে আপুনি আকৌ বেলেগ এটাক বিচাৰিবলৈ আপোনাক লাজ লাগিব। সেই কেলা মালিককে কওঁগৈ, কেলা মালিকে যি কয় কৰিব আৰু, কিন্তু আপুনি বেলেগ এটাক বিচাৰিব নোৱাৰে। বহুত টেনশ্যন লগা কথাবিলাক ভাবি থাকিলে মাথা কাম নকৰা হৈ যাচ্ছে। পাগলা হৈ যাব কেলা। এতিয়া চা তই ভাবি আছ, মই যে ক'লো তোৰ ঘৰত কোনে আছে, তই ক'লি ভাইটি এটা আছে, বায়ে দুটা বিয়া দিলোঁ, ভাইটি এটা আছে। সেই ভাইটিটোৰ মাথাৰ গেলা আমিয়ে মাৰি আছোঁ, উপায়তো নাই, দেউতা নাই গেলা কোনে মাৰিব? সেইটোতো তাৰ কেলা এতিয়া তাক কেলা গোটেই খোৱা বোৱাৰ পৰা ধৰি মাক কাপোৰে কানি কেলা সি কেলা টেনশ্যন ল'ব দৰকাৰ নাই, টেনশ্যন নল'ব নহয় এতিয়া। সি বিন্দাছ হৈছে। কেলা দাদা আছে কেলা তাত গৈ টকা নিশ্চয় দিব। এতিয়া 5,000 বিচাৰিছে, মই দিমেই। খালি ডেট দিছোঁ, মই তাক পঠিয়াই দিম বুলি কৈছোঁ। সি পঠিয়াই দিব, সেইটোতে এনি পাব, এনি বিন্দাছ খাব। সিহঁতৰ টেনশ্যন নাই। সি যেতিয়া এদিন ডাঙৰ হ'ব, তেতিয়া তাৰ দিমাগত আহিব। মইহে গম পাওঁ ইয়াত কেলা কেনেকুৱা লাগে মাৰ্কছ আহি। ঘৰ দুৱাৰ একো নাই লেউৰা, টকা কমাই থাক মাৰ্কছ আজি। কেম্পততো মোৰ ডেইলি কাজিয়া হয়, ডেইলি কেলা। কিয়? এইটোৰ লগত নহ'লে এইটোৰ লগত, ইটোৰ লগত নহ'লে ইটোৰ লগত, মাৰ্কছ এদিন এনেকুৱা লাগে চবকে মাৰি দিওঁ নি কেলা। এদিন এটাক দিলোঁ, তেলু বোলাটোক, তেলু বোলা কয় যে, গতি মাৰ্কছ ডিঙিত ধৰা ধৰি একদম মানে মই গাইটা চাইটা উঠাই লৈছিলোঁ মাৰিবলৈ, তাৰপিছতে আৰু ই নিজে আঁতৰি গ'ল আৰু। আমাৰ চাচোন অসমত কি অৱস্থা মাদাৰচোত, কিছুমানে হিন্দু মুছলিম সৰু বাচ্চাবিলাক। এই কি বালটো কৰিছে, কাটিলে চবৰে একেতে চলাব মাৰ্কছটো। এই চব হিমন্ত চব মাৰ্কছটো হয়, হিমন্তই চব গা চুদু কৰিলে। আজি উৰিয়াম ঘাটত কেলা যিমান জেগাত হয় আমাৰ অসমত, উৰিয়াম ঘাট এইফালে আপোনাৰ কেলা বিদ্যাপুৰ চিদ্যাপুৰ যিমান মিয়া মানুহ আছিলে চব কেলা এভেকশ্যন চলাই দিছে মাৰ্কছে। কি হৈছে এতিয়া নাগা ডিমাপুৰৰ নাগাই উৰিয়াম কাৰ্ড উৰালে, চব নাগাই গেলা দখল কৰিলে। কৰিছে সেইচুত মানে গেলা নাগাকেইটা খেদিবলৈ গেলা কোনো বিল আছে না, আল্লাহ আছে না, বাল্লা আছে না, কোনো নাই গেলা। কোনো নাই। এই নাগাই কেলা কৈছে আমি সিহঁতক হেৰি দি ৰাখিছোঁ, মানে আপোনালোকৰ পৰা কিবা এটা লয় মান্থলি নে বছৰলি টেক্স হিচাপত। নাই সেই নগাই এইটো বোলে মাটি আমাৰ হয়, আমি দি থৈছোঁ বোলে সিহঁতক। চিন্তা কৰ। সিহঁতে নিজে কৈছে, তথাপি হিমন্তই নাই। আমাৰ চৰকাৰবিলাকে চা, এইকেইটা যে মিয়া মানুহ হওক, অসমীয়া যোনেই নহওক মতলব নাই, এইকেইটা কেলা বাংলাদেশ বা পাকিস্তানৰ পৰা অহা নাই। এইকেলা নদীয়ে কেলা গৰাখহনীয়া ভাঙি দিছে। এই মানুহে ভাবে যে আজি ইয়াত কৰিছোঁ, তাত ঘৰ বনাম, কালিও ভাঙিব, 5 বছৰ পিছত আকৌ ভাঙিব। তে ল'ৰা ছোৱালীকেইটা সুখে শান্তি থাকক, অলপ দূৰতে যাওক, তেনেকৈহে আহিছে গেলা। মানুহ গেলা ওপৰতো উৰি অহা নাই। আৰু সিহঁতে কয় বাংলাদেশৰ পৰা আহিছে মোক। তহঁতে কি কৰি আছিলি? এই যে বৰ্ডাৰত কেলা পুলিচ কেইটা ৰখি আছে, ইমান কৰোৰ টকা অসমৰ খৰচা কৰি আছ, তাত কি কৰি আছ তহঁতে? আচ্ছা মানিছোঁ সিহঁতে বাংলাদেশৰ পৰা আহিছে, তহঁতে যে ইমান কোটি টকা খৰচ কৰি, কৰোৰ টকা খৰচা কৰি যে বৰ্ডাৰ ফ'ৰ্চবিলাক ৰাখিছ, সেইকেইটা কোনফালে সোমালে কোনফালে? আচ্ছা বাংলাদেশে কালি পৰহি হেৰি হৈছে, কিমান 50 বছৰ বা 40 বছৰ বা 100 বছৰ হৈছে, হা? আৰু যে আমাৰ ভাৰত স্বাধীন হোৱাৰ পৰা যে কিয়া গাড়ী फरवा नहीं है गाड़ी नहीं, घेटी होगा नहीं, आगे बात कर लीजिए ना, आगे देखिए। কেলা কিছুমান কথা ভাবিবলগীয়া কথা কেলা, মানে আমাৰ অসমৰ ৰাজনীতি যে হিন্দু মুছলিম কৰিবই লাগে মানে। আচ্ছা আমাক অসমত কোনটো ডিষ্ট্ৰিক্টত মুছলমান নাই? চব জেগাতে আছে, হিন্দু চব জেগাতে আছে। এইটো হোজাৰ এটা বিধায়ক যে সুধীৰ ভাই, এই শিলাদিত্যদেৱ, ই কি ক'লে, হিন্দু চব বোলে বাংলাদেশীবিলাক হ'লে আমাৰ অসমৰ, মিয়াকেইটা বোলে অসমৰ নাই। মিয়াৰ কেলা 150ৰ কাগজ আছে কেলা।
এতিয়া আপোনাৰ ওচৰত কাগজ আছে, আপুনি দেখালে সি বুজি পাব। সি কেলা ওপৰ ইঞ্চি ক'লে ক'ত বালটো ছাত্ৰ বুজি পাব। আচ্ছা বদৰুদ্দিন আজম EDF ৰ সভাপতি সি কি কৈছে, সি বোলে কেলা এইটো কি কৈছিলে সেইদিনাখনে কিবা এটা কৈছিলে যে এইটো বোলে হেৰি কি কৈছে মক্কাৰ কিবা এটা ৰাজ্য বনাব বিচাৰিছে। চুতীয়া তই ক'ত পালি এইটো খবৰ? তোক কোনে ক'লে? কিছুমানে কয় মিয়া এইটো কৰিব এইটো কৰিব। মিয়া কোনটো মিয়া তোক ক'লে যে আমি এইটো বাংলাদেশ বনাম? চুতীৰ আমি অসমৰ হয় চুতমাৰাণী। তোৰ নিচিনা মূৰ্খ হ'লে মুখত মুতি দিব লাগে চুতমাৰাণীবিলাকত। সেনেকে ঠিকেই কৈছে। সিহঁতৰ নাই কোনোবা মুছলিমে শুনিছে আজিলৈকে যে কৈছে যিটো আমি বাংলাদেশ বুলি লাগে? হা? কিন্তু সেইটো সি কৈছে, সেইটো বহুত ভুল কাম হৈছে। ইমানকেইটা কেলা হেৰি থাকোঁতে সি কেলা কাষ্টডাল কৰিছে। মাদাৰ তহঁতে বাল ছিঙা মানুহে চুটিৰ ভাই, খালি মানুহৰ গোটেই আঙুলি দি খাবি। তহঁতৰ কামেই এইটো কেলা, বেলেগ কাম নাই নহয় তহঁতৰ। মোদীয়ে নাই কৰা কয়। মোদীয়ে ক'ত কৰিব? মোদী সি জানে না বেচাৰা। সিহঁতেতো ইমান ওপৰলৈ গৈছে এনে যোৱা নাই, তাৰ নিচিনা কেলা বাল খাই যোৱা নাই নহয় সিহঁতে। কেলা তলৰ কেইটাহে কৰি আছে এইবিলাক।